এখন সভাত হঠাৎ কেতিয়াবা কোনো এটা বিষয়ৰ ওপৰত কিবা এটা ক'বলৈ দিলে আপোনাৰ বুকুখন ধপধপায় নেকি? দৰাচলতে আমাৰ মগজুৱে এটা অত্যন্ত জটিল নিয়ন্ত্ৰণ কেন্দ্ৰৰ দৰে কাম কৰে। ই প্ৰধানকৈ তথ্য গ্ৰহণ কৰে, তথ্য বিশ্লেষণ কৰে, শৰীৰক কাম কৰিবলৈ নিৰ্দেশ দিয়ে আৰু স্মৃতি সংৰক্ষণ কৰে। মগজুৰ এটা মূল উদ্দেশ্য হৈছে কিবা এটা নতুন, অচিনাকি, অস্বস্তিকৰ বা বিপদ অনুভৱ কৰিলে ই সতৰ্ক হৈ সম্ভাৱ্য বিপদৰ পৰা আমাক সুৰক্ষিত কৰিবলৈ প্ৰতিক্ৰিয়া দিয়া। উদাহৰণস্বৰূপে, আমি যদি নজনাকে কিবা গৰম বস্তু এটা স্পৰ্শ কৰোঁ, তেতিয়া মগজুৱে বৈদ্যুতিক আৰু ৰাসায়নিক সংকেতৰ জৰিয়তে আমাক তাৰ পৰা হাতখন আঁতৰাই আনিবলৈ নিৰ্দেশ দিয়ে। ঠিক তেনেদৰে আমি যদি এক অস্বস্তিকৰ পৰিৱেশৰো সন্মুখীন হওঁ, তেতিয়াও আমাৰ মগজুৱে আমাক তেনেধৰণৰ নিৰ্দেশ দিয়ে, যাৰ বাবে আমি তেনে পৰিস্থিতিৰ সন্মুখীন হ'বলৈ ইচ্ছা নকৰি কমফৰ্ট জোনৰ মাজতে থাকিবলৈ বিচাৰোঁ। কমফৰ্ট জোন হৈছে এনে এক মানসিক অৱস্থা য'ত মানুহে নিজকে নিৰাপদ, সহজ আৰু চিন্তামুক্ত অনুভৱ কৰে। এই অৱস্থাত মানুহে সাধাৰণতে সেই কামবোৰ কৰে যিবোৰত তেওঁলোক অভ্যস্ত আৰু য'ত বেছি অনিশ্চয়তা নাথাকে। এজন ব্যক্তি যদি বহুদিন কেৱল কমফৰ্ট জোনৰ মাজতে আবদ্ধ থাকে, তেতিয়া তেওঁৰ কিন্তু নতুন নতুন দক্ষতা শিকাৰ সুযোগ নাইকিয়া হৈ পৰিব পাৰে। ফলত তেওঁৰ আত্মবিশ্বাস কমি যায়। সেয়েহে ব্যক্তিগত বিকাশৰ বাবে কমফৰ্ট জোনৰ বাহিৰলৈ ওলাই নতুন নতুন অভিজ্ঞতা লোৱাটো সকলোৰে বাবে বাঞ্ছনীয়। কমফৰ্ট জোনৰ পৰা আঁতৰি নিজকে সফল কৰি তুলিবলৈ আমি 3টা বিশেষ কাৰ্যপন্থা হাতত ল'ব পাৰোঁ। 1. লাজ, ভয় বা শংকাৰ ওপৰত নিয়ন্ত্ৰণ। ভয় আৰু লাজ হৈছে আমাৰ উন্নতিৰ অন্তৰায়। এই ভয়ৰ বাবে হোৱা মানসিক অৱস্থাৰ ফলত মিছা কথা বা ধাৰণাবোৰ সঁচা যেন লাগে, যাৰ বাবে আমি নিজকে ভয় আৰু লাজৰ বাবে আগবাঢ়ি নগৈ নতুন কিছু কথা বা শিকাৰ পৰা বঞ্চিত হৈ থাকোঁ। 2. ভুল কৰি তাৰ পৰা শিক্ষা লোৱাৰ মানসিকতা। ভুল কৰি আমি কোনেও ভাল নাপাওঁ, কাৰণ আমি সৰুৰে পৰা আমাৰ শিক্ষা ব্যৱস্থাত ভুল কৰিলে শাস্তি দি আহিছে। কিন্তু মনত ৰাখিবলগীয়া কথাটো হৈছে যে সৰুতে যিখিনি আমি ভুল কৰিছিলোঁ সেইখিনি কিন্তু আমাৰ আজিও মনত আছে, আৰু পিছলে সেইটোৱে আমাক শুদ্ধ পথটো সন্ধান লাভ কৰাত সহায় কৰে। গতিকে যেতিয়াই ভুল কৰা হয় তেতিয়াই নতুন নতুন কথা বা ধাৰণা শিকাৰ এটা সুবিধা আহি পৰে। 3. এলাহ বা আলস্য। এলাহ এটা বৰ ডাঙৰ মানসিক ৰোগ, যি আমাক কোনো দিশৰ পৰা উন্নতি হ'বলৈ নিদিয়ে। এলেহুৱা মানসিকতাই আমাক কমফৰ্ট জোনৰ মাজতে বহু ক্ষেত্ৰত আবদ্ধ কৰি আহিছে। সেয়েহে এলাহৰ বশৱৰ্তী নহৈ নিজকে কঠোৰ অভ্যাসৰ যোগেদি কৰ্মমুখী কৰি নতুন নতুন কাৰ্য কৰাৰ মানসিকতা গঢ়ি তুলি নিজকে উন্নতি কৰিব লাগিব। সমগ্ৰ বিশ্বত যিমানবোৰ ব্যক্তি সফল আৰু জনপ্ৰিয় হৈছে, এই সকলোৱে এই কমফৰ্ট জোনৰ পৰা নিজকে মুক্ত কৰি কঠোৰ পৰিশ্ৰম তথা ভাল অভ্যাসৰ দ্বাৰা অসাধ্য সাধন কৰি সফল হ'ব পাৰিছে। তাৰ লগতে তেওঁলোকে তেওঁলোকৰ কৰ্মৰ দ্বাৰা সকলোকে অনুপ্ৰাণিতও কৰিব পাৰিছে। ধন্যবাদ।